বন্ধুসকল, চাওক, এই ঘৰ আমি বনোৱা মোটামুটি 6 মাহ পাৰে হ'ল নেকি। এতিয়ালৈকে শেষ কৰিব পৰা নাই, কাৰণ এই মিস্ত্ৰীবিলাকৰ বদমাচি। তো কেইদিনৰ পিছতে আহিলে আকৌ এই বাৰাণ্ডাৰ কিছুমান ওপৰৰ বাৰাণ্ডাৰ অকণমান দুৱাৰ ওপৰত প্লাষ্টাৰ কৰিলে, কিন্তু এতিয়া আকৌ গায়ব। বোলে এতিয়া যেতিয়ালৈকে এই কাঠৰ মিস্ত্ৰী বা এই টিন মাৰা নহ'ব আমি নকৰোঁ, ৰিস্ক ল'ব নোৱাৰোঁ বুলি এতিয়া ইহঁতে পলাই গ'ল। এতিয়া আকৌ এই টিনৰ মিস্ত্ৰীবিলাক ইহঁতেও এদিন আহি কৰিলে, তাৰপিছত গায়ব, ইহঁতৰ নাই। ফোন কৰিলেও নুঠায়, তেনেকুৱা অৱস্থা হয়। এই মিস্ত্ৰীবিলাকৰ ওপৰতে ভৰসা কৰাটো বহুত টান, কাৰণ ইহঁতে বহুত জেগাত কাম লয়। গতিকে ইহঁতে যোন মালিকবিলাকে অলপ কঠোৰ ব্যৱহাৰ কৰে, তেওঁবিলাকৰ সোনকালে কাম কৰি দিয়ে। নম্ৰবিলাকৰ ইহঁতৰ কথা ইমান গুৰুত্ব নিদিয়ে, লাহেকৈ কৰে। তো কি কৰিলে ভাল, কমেণ্টত জনাব দেই বন্ধুসকল।